আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল আইতাৰ কি হৈছে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল লৈ আহা তোমাৰ মানসিক শান্তিত উশাহ ল'ব পাৰিবা। তেতিয়া অমৰে খঙতে মাত দিছিল সেইটো সুধিব বিচাৰিছাতো তোমাক ডিভৰ্চ দি মানসিক মই বিয়া পাতি এইখন ঘৰলৈ আনিম। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ আৰিফে কৈ আছিল তাইও ভাল পায় তোক নিশ্চয় আহিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল সি জানে আইতা মোৰ বাবে কি নযোৱা হ'ব মোক এনেদৰে এৰি থৈ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মানসীয়ে কৈ আছিল মই মাথো। তেতিয়া দেৱিকা খঙতে মাত দিছিল তোৰ নিচিনা এজনী ছোৱালীৰ মুখত নিজৰ নাম শুনি নিজকে লেতেৰা কৰিব নোখোজো মই। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।